নমস্কাৰ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ প্ৰথমে প্ৰতিগৰাকী আচাৰ্যলৈ নমস্কাৰ সকলো কুশলে আছে নে আপোনালোক আসলতে আজিৰ এই অনুষ্ঠানটিলৈ মই ভাষণ দিবলৈ বুলি অহা নাই প্ৰথমে কওঁ যেহেতু মই শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰদলনিৰ এগৰাকী ছাত্ৰী আছিলো মই শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰদলনিৰ পৰা মই উত্তীৰ্ণ হৈছিলো মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা গতিকে এই যে শংকৰদেৱ শিশু বিদ্যা নিকেতন বুলি কোৱাৰ লগে লগে এটা আবেগ আছে সেই আবেগটোৰ বাবে আসলতে ঢপলিয়াই আহিছো অকনমান সময় স্মৃতি ৰোমন্থন কৰিম বুলি কাৰণ আচাৰ্যসকলৰ সন্মুখত ইমানখিনি কথা কোৱাৰ সেই সাহস মই এতিয়ালৈকে গুটাব পৰা নাই সেই যোগ্যতা মোৰ নাই গতিকে মই প্ৰথমে ক্ষমা বিচাৰি লৈছো যদি কথাত দুই এটা কৰবাত ভুল হয় আচাৰ্যসকলে হেয়া ক্ষমা কৰি দিব যে এগৰাকী প্ৰাক্তন ছাত্ৰী হিচাপে মই ধন্যবাদ জনাইছো প্ৰতিগৰাকী অভিভাৱকক যে অসমত বহু বিদ্যালয় আছে সেইসমূহ বিদ্যালয়ৰ পাছতো আপোনালোকে শংকৰদেৱ শিশু বিদ্যা নিকেতন আপোনালোকৰ সন্তানৰ বাবে আপোনালোকে বাছনি কৰিছে এই কথাটোত বৰ সুখ অনুভৱ কৰিছো ভাল লাগিছে আপোনালোকে সেই সিদ্ধান্ত লোৱাৰ বাবে আৰু শিক্ষাৰ্থীসকলক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক যে আপোনালোকে ইয়াত মই যেহেতু অকনমান বয়সত সৰুৱে হ'ব মুতকৈ গতিকে ছাত্ৰ ছাত্ৰীসকলক মই তুমি সম্বোধন কৰিম তোমালোকে শংকৰদেৱ শিশু বিদ্যা নিকেতন মৰিগাঁৱক তোমালোকে বাছনি কৰি লৈছা তোমালোকৰ স্কুলীয়া শিক্ষাৰ বাবে গতিকে এই বিদ্যালয়খনত তোমালোকে যি পাবা হেয়া মনত ৰাখিবা পৃথিৱীৰ কোনো প্ৰান্তত তোমালোকে কোনো বিদ্যালয়ত কিন্তু তোমালোকে হেয়া নোপোৱা আজি এই অনুষ্ঠানটিত এটা বিষয়বস্তু নিৰ্ধাৰণ কৰি দিছিল মোক বিষয়বস্তুটি আছিল যে শিশুৰ বিকাশত পিতৃ মাতৃৰ ভূমিকা শিক্ষকসকলৰ কৰণীয় আৰু লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থা গতিকে বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ পূৰ্বে মই বিষয়বস্তুটি অকনমান ভাগ কৰি ল'ব বিচাৰিছো প্ৰথমে মই শিশুৰ বিকাশৰ কথা অকনমান কৈ ল'ব বিচাৰিছো আকৌ কওঁ কথাবোৰ আসলতে নিজা কিছু অভিজ্ঞতা অকনমান সমাজৰ পৰা যি শিকিছো আপোনালোকৰ মাজত থাকি যি শিকিছো তাৰ জৰিয়তেহে ক'ব বিচাৰিম দেই কোনো পৰামৰ্শ দিব পৰা যোগ্যতা নাই কাৰণ শিক্ষানুষ্ঠান এখনলৈ আহি যদি কিবা এটা পৰামৰ্শ মই ভুলকৈ দি থৈ যাওঁ তেন্তে হেয়া মোৰ বৰ ডাঙৰ ভুল হ'ব ঈশ্বৰেও মোক হয়তো মাফ নকৰিব কাৰণ এই যে কুমলীয়া বাহবোৰ এতিয়াই ভাজ লগালে ভাজ ল'ব নহয় যি পাত্ৰত থোৱা হয় তেনেকৈ ভাজ লয় গতিকে কণমানিসকল আছে তেওঁলোকৰ সন্মুখত যদি কিবা এটা ভুলকৈ কৈ পাওঁ সেই কথাটো তেওঁলোকে আকৌ অনুকৰণ কৰিব গতিকে তেওঁলোকৰ আগত কথা কওঁতে আমি প্ৰতিটো খোজত সাৱধান হোৱাটো উচিত শিশুৰ বিকাশৰ কথা কোৱাৰ লগে লগে মই এই সময়খিনিত এই প্ৰেক্ষাপটত অকনমান আপোনালোকক আজিৰ পৰা 10 বছৰ আগৰ অসমখনলৈ লৈ যাব বিচাৰিম অকনমান আপোনালোকৰ নিশ্চয় মনত আছে সেই সময়ৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা আছিল আজিৰ পৰা বহু বছৰ আগত আপোনাক যেতিয়া আপোনাৰ পিতৃ মাতৃয়ে ডাঙৰ কৰিছিল মোক যেতিয়া মোৰ মা দেউতাই ডাঙৰ কৰিছিল সেই সময়খিনি আৰু আজি আপুনি আপোনাৰ সন্তানক নিচুকাই থকাৰ সময়খিনি হয়তো তেতিয়া আজিৰ পৰা সেই 10 বছৰ আগত হয়তো মাতৃগৰাকীয়ে নিচুকনি গীত গাই নিজৰ কণমানিটি খুৱাইছিল আৰু এতিয়া মোবাইলত ভিডিও দেখুৱাই কণমানিটিক ভাত খুৱাবলগীয়া হয় কণমানিটিক খুৱাবলগীয়া হয় অকনমান সময় কাৰ্টুন চাবলৈ দিব লগা হয় হাতত থকা মোবাইলটো লৈ তেওঁক অকনমান ভিডিও এটা নেদেখুৱালৈকে আপোনাৰ কণমানিগৰাকীয়ে ভাত নাখাও বুলি জেদ ধৰেনে বাৰু হেয়া সন্তানৰ গাত ভুল নাই হেয়া ছাত্ৰ ছাত্ৰীৰ গাত ভুল নাই আমি ক'ব নোৱাৰো ল'ৰা ছোৱালীয়ে ইমান মোবাইল চাইছে আমাৰ ল'ৰাটো একো নাখায় মোবাইলটো নেদেখুৱালে এই কথাবোৰ যে আমি কওঁ এই পৰিৱেশ পৰিস্থিতিয়ে আমাক এনেকুৱা কৰি পেলালে ইমান বেছি আমাক যন্ত্ৰ সাজি পেলালে যে আমি প্ৰতিটো মুহূৰ্ততে কিবা নহয় কিবা এটা দিশত আমি ভৰসা কৰোঁ সেই যে মাতৃৰ আকুলতা আপোনাৰ সন্তান যেতিয়াই ভূমিষ্ঠ হৈছিল আপোনাক যে প্ৰথম মাতিছিল মা বুলি এই যে সন্তানে ভোক লাগিলে তেওঁৰ আচৰণেৰে আপোনাক প্ৰকাশ কৰিছিল সন্তানৰ সেই আৰম্ভণি আছিল গণসংযোগ হেয়াই সন্তানৰ প্ৰথম গণসংযোগ সামাজিকীকৰণ শিশুৱে আপোনাৰ বুকুৰ পৰা ওলাই আপোনাৰ স্বামীৰ বা মই বিশেষকৈ আমাৰ যেহেতু মাতৃসকল আছে সেইসকলক প্ৰথমে কৈ ল'ব বিচাৰিছো আপোনালোকৰ স্বামী বা আপোনালোকৰ মা দেউতা আপোনালোকৰ সেই ঘৰখনৰ সৈতে লাহে লাহে আপোনাৰ বুকুৰ পৰা ওলাই যোৱাৰ পাছতহে সন্তানটি কিন্তু মূৰ গুজিবলৈ আৰম্ভ কৰে প্ৰথম আপোনাৰ বুকুত মূৰ থৈ তেওঁ সুৰক্ষিত অনুভৱ কৰে তাৰ পাছতহে আনসকলক পায় গতিকে আটাইতকৈ মূল ভূমিকা যদি মই কওঁ প্ৰথমে এগৰাকী মাতৃৰ আপুনি আপোনাৰ সন্তানক যি শিকাব যেনেকৈ শিকাব আপোনাৰ সন্তানে কিন্তু তেনে আচৰণে কৰিব
মোৰ মা দেউতাই যদি ঘৰত একেৰাহে কাজিয়া কৰি থাকে, মোৰ দেউতাই যদি মোৰ মাক একেৰাহে উচ্চ স্বৰত কথা কয়, মোৰ মায়ে যদি ভাগৰি অহা দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত এগিলাচ পানী দিয়াৰ সলনি মায়ে যদি গালি পাৰিবলৈ আৰম্ভ কৰে, ক'ত আছিলে দিনটো, কি কৰিছিল, টকাৰ প্ৰয়োজন, আমুকটো কিনিব লাগে, তমুকটো কিনিব লাগে, এই বস্তুবাদী ধাৰণাবোৰ মই যদি দেখি থাকো সৰুৰ পৰাই, এটা প্ৰভাৱ পৰিব। লাহে লাহে এনেকুৱা হ'ব, হয় মায়ে যে কথাবোৰ কৈ আছে তাৰ মানে আমি আৰ্থিক সংকটত আছো, তাৰ মানে আমাৰ টকা পইচা নাই, আমি এইটো কৰিব লাগিব। লাহে লাহে শিশুৰ মনত ক্ৰিয়া কৰিব, লাহে লাহে এই সৰুৰ পৰাই আমাৰ বস্তুবাদী এটা ধাৰণা আমাৰ মনত সোমাই যাব যে আমাক এইটো লাগে, আমাক সেইটো লাগে। সন্তানক সদায় নাই আপুনি কেতিয়াও সন্তানৰ সন্মুখত নকব, যদিও পৰামৰ্শ দিয়াৰ যোগ্যতা নাই। এই কথাষাৰ এইবাবেই কৈছো, আপুনি যেতিয়া নাই 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 কৰি থাকিব যে আজি আমাৰ এইটো নাই, সেইটো নাই, টকা নাই, অমুক নাই, তমুক নাই, এই নাই নাইবোৰ কৈ থকাৰ লগে লগে আপোনাৰ চাৰিওপাশে এটা ঋণাত্মক প্ৰভাৱৰ সৃষ্টি হয়। এই যে কয় মনটো অকণমান আমাৰ পজিটিভ হৈ থাকিব লাগে, ধনাত্মক হৈ থাকিব লাগে বুলি কয় যে, আমি যি পাইছো তাতে অকণমান সন্তুষ্ট থাকি ঈশ্বৰক অকণমান আমি ভাবিব লাগে যে তুমি মোক যি দিছা প্ৰভু, মই সেইখিনি তেনেকৈ ঘৰখন চলাম। মাতৃগৰাকীয়ে ভাবিব লাগিব, পিতৃগৰাকীয়েও তেনেকৈ ভাবিব লাগিব, তুমি যেনেকৈ দিছা, তুমি যেতিয়া সন্তানক আমাৰ কোলালৈ দিছা, তেওঁক মানুহ কৰাৰ দায়িত্বটো তোমাৰ, আমি থাকিম লগত। গতিকে বস্তুবাদী সমাজখনৰ পৰা আঁতৰাৰ সেই প্ৰথম ধাৰণাটোৱে হ'ব আধ্যাত্মিক চিন্তা চৰ্চা লাগিব পিতৃ মাতৃৰ, আৰু তেতিয়াই লাহে লাহে শিশুৰ সেই বিকাশত প্ৰভাৱ পৰিব। আপোনালোকে আপোনালোকৰ সন্তানক আপোনালোকৰ ঘৰখনৰ পৰা আনি এইখন বিদ্যালয়ত তুলি দিলে, বিদ্যালয়খনত তুলি দিয়াৰ পিছত আপোনালোকতো নিশ্চিন্ত হৈ থাকে যে একো নাই, চিন্তা নাই, কাৰণ এতিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত দিছো, আমাৰ ল'ৰা ছোৱালী ভাল হ'ব। সকলোৱে আশা কৰে, কোনো পিতৃ মাতৃয়ে কেতিয়াও নাভাবে যে মোৰ সন্তানক মই বিদ্যালয়ত দিছো বেয়া হ'ব, তেওঁ দুষ্টামি কৰিব, বা বিভিন্ন ধৰণৰ আশা কেতিয়াও নকৰে ভুলকৈ। সদায় নিজৰ সন্তানক লৈ সকলোৱে আশাই কৰে, কিন্তু বিদ্যালয় এখনত দিয়াৰ পাছত আপুনি যে সেই চৌহদত সোমোৱাই থৈ গ'ল আপোনাৰ সন্তানক, তাৰ পাছৰ পৰা আপুনি এনেকুৱা হ'ব নালাগিব যে এতিয়াৰ পৰা আমাৰ দায়িত্ব নাই, দায়িত্ব এতিয়া শিক্ষক শিক্ষয়িত্ৰী। আপুনি ভাবিব নালাগিব যে এই কামটো আচাৰ্য আচাৰ্যাৰহে দায়িত্ব, এইটো আমাৰ নহয়। আপোনাৰ সন্তানে বিদ্যালয়ত কি কৰিছে, কি পঢ়িছে, কোন গৰাকী আচাৰ্য আচাৰ্যাৰ সৈতে কথা পাতি ভাল পায়, সেই কথাবোৰ জানিব লাগিব। কিয় জানেনে? সেই ক্ষেত্ৰটোতে আহে শিশুৰ মনস্তত্বৰ অধ্যয়ন। আপুনি সন্তানক বিদ্যালয়লৈ পঠিওৱাৰ পাছত আপোনালোকে অকণমান সময় হ'লেও নিশাৰ ভাগত আপোনালোকে যেতিয়া কথা পাতিব, মই মনোবিজ্ঞানৰ ছাত্ৰীৰ বাবে এই কথাখিনি কৈছো দেই, তেতিয়া অন্তত এবাৰ হ'লেও আপুনি সুধিব আজি কোন গৰাকী আচাৰ্যই কি পঢ়ালে, কোন গৰাকী আচাৰ্যই কি পঢ়ালে, আৰু অকণমান শিশুগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিব তেওঁৰ প্ৰিয় কোন গৰাকী, কোনে পঢ়ালে তেওঁ বেছিকৈ বুজি পায়, তেওঁ এটা বিষয় বুজি নাপায়। ধৰি লওক গণিত, মই আগতে গণিত খুব বেয়া পাইছিলোঁ। গণিতৰ আচাৰ্য অহাৰ লগে লগে আমিতো শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে ওম কৰোঁ, ওম কৰি থাকোঁতেই মই ভগৱানক মনে মনে ভাবি থাকোঁ যে আচাৰ্য কিয় আহিলে, নহা হ'লে ভাল আছিল, আজি যদি শ্ৰেণীটো নকৰোঁ বুলি কৈ দিয়ে ক্লাছটো। মনত এনেকুৱা হৈ গৈছিল, আৰু গণিত বিষয়টো বেয়া পাওঁ কাৰণে এনেকুৱা হৈছিল যে মই আচাৰ্যকে বেয়া পাওঁ, আচাৰ্যক দেখিলেই বেয়া লাগে, ৰাস্তাত ক'ৰবাত দেখিলেও মানে পলাম যেন এতিয়া এনেকুৱা লাগে। আৰু মই বুলিয়ে নহয়, আমি গণিত বেয়া পোৱা যিসকল আছিলোঁ সকলোৱে এনেকুৱা হৈছিল যে আচাৰ্যক দেখিলেই ভয় লাগে, অৰ্থাৎ আমি বিষয়টো বেয়া পাওঁ, বিষয়টোৰ সৈতে আমাৰ সম্পৰ্ক এটা আছে, গতিকে বিষয়টো বুজি নাপাওঁ, বেয়া পাওঁ কাৰণে এনেকুৱা হয় যে আচাৰ্যগৰাকীৰ প্ৰতি আমাৰ ধাৰণাটোৱে বেয়া হৈ গৈছিল। পিছলৈ যেতিয়া ইয়াক এটা খেল হিচাপে ল'লোঁ, বৈদিক গণিতৰ ধাৰণাটো আহিলে, এই গণিতক যেতিয়া খেল হিচাপে ল'লোঁ ভাল লাগিল, তাৰ পাছৰ পৰা দেখিলোঁ আচাৰ্য দেখোন ভাল। পিছত এনেকুৱা অনুভৱ হৈছিল আচাৰ্যৰ সৈতে ইমান দিন কিয় কথা পতা নাছিলোঁ, ইমান ভালকে আমি কিয় সমস্যাবোৰৰ বিষয়ে কোৱা নাছিলোঁ। আটাইতকৈ বেছি বিদ্যালয়খনত থকা, নিকেতনত থকা আটাইতকৈ খঙাল আচাৰ্যগৰাকীয়ে কোনোবা এটা মুহূৰ্তত আপোনাক ইমান বেছি সাহস দিব, আপুনি ভাবিব নোৱাৰিব যে ইমান খং কৰি থকা, অলপ আগত মোক ইমানকৈ পিতা সেই আচাৰ্যগৰাকীৰ মনত মোৰ প্ৰতি ইমান বেছি সহানুভূতি, মোৰ প্ৰতি ইমান মৰম থাকিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ সেই মনস্তত্বৰ অধ্যয়ন পিতৃ মাতৃয়ে কৰিব লাগিব যে শিশুৱে কাৰ সংগত আছে, কেনেধৰণৰ আচাৰ্য আচাৰ্যাৰ পৰা তেওঁলোকে শিক্ষা গ্ৰহণ কৰি সুখী হৈছে, তেওঁলোকে কি বস্তু আহৰণ কৰি আছে, এই কথাখিনি আপোনালোকে চাব লাগিব। তাৰ পাছতে আহিলে মাতৃসকলৰ কথাখিনি, সেয়া অভিভাৱকৰ শিক্ষাগুৰুৰ সৈতে আমাৰ এটা সম্পৰ্ক আছে খুব সুন্দৰ। ছাৰে খুব সুন্দৰকৈ এটা কথা কৈছিল যে এই সম্পৰ্কটো শংকৰদেৱ শিশু বিদ্যা নিকেতনত খুব অটুট হৈ থকা দেখিবলৈ পোৱা যায়, ইমান মজবুত হৈ আছে আজিলৈকে ভাঙিব পৰা নাই সেই সম্পৰ্ক। আজিও আচাৰ্য আচাৰ্যাক দেখিলে সকলোৱে ৰাস্তাত নমস্কাৰ দিয়ে, তোমালোকে দিয়া নে? য'তেই নেদেখো আচাৰ্য আচাৰ্যাক দেখাৰ লগে লগে মুখৰ পৰা আচাৰ্য নমস্কাৰ শব্দটো ওলাই নে?
আচাৰ্য শব্দটো নুফুটিলেও আমিতো আৰ্য নমস্কাৰ বুলিয়ে কৈ থওঁ, কাৰণ দূৰত দেখো যে দূৰৰ পৰা চিঞৰিবলগীয়া হয়, যিমান দূৰত থাকক আৰ্য নমস্কাৰ এনেকৈ কয়। আচাৰ্যহঁতে কেতিয়াবা বিয়া ঘৰত থাকিলেতো লাজ পাই যায়, আমি ইমানেই চিঞৰো। আমাৰ সেইটো ভাল লগা কথা আছিল, আৰ্য নমস্কাৰ আচাৰ্য ক'বলৈ সময়ে নাথাকে, মানে একদম চিঞৰ বাখৰকে হ'লেও নমস্কাৰটো দিব লাগে। সেই মনত এটা তাৰণা আছিল, ধাৰণা আছিল আচাৰ্যৰ প্ৰতি। এই লাহে লাহে আমাৰ প্ৰযুক্তিবিদ্যাৰ উন্নতি, এই গ্ল'বেলাইজেশ্যন, এই বিশ্বায়নৰ সময়খিনি তেনেকুৱা হৈছে, আমাৰ শিক্ষাগুৰুৰ সৈতে আমাৰ সম্পৰ্কবোৰ অকণমান লাহে 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 এনেকুৱা হৈছে, দূৰত্ববোৰ বাঢ়ি আহিছে। অন্তত শংকৰদেৱ শিশু বিদ্যা নিকেতনত সেই পৰিৱেশটো আমি এতিয়ালৈকে দেখা নাই, কাৰণ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আচাৰ্যসকলে শিক্ষাৰ্থীসকলক বুকুৰ পৰা ওলাই যাব নিদিয়ে। কিয় জানেনে? এই যে পৰীক্ষাৰ আগে আগে আচাৰ্যসকলে এটা দল ঘৰে ঘৰে যায়, আপোনালোকৰ ইয়াত যায়নে বাৰু? কেনেকৈ পঢ়িছে, কি কৰিছে, পৰিৱেশটো কেনেকুৱা অকণমান বুজিবৰ বাবে যায়নে? আমাৰ ঘৰলৈ গৈছিল, আমাৰ ঘৰলৈ যাওঁতে দাদা আৰু মই খুব ভয় কৰোঁ, শেষ মৰিলো, কি বা কথা কৈ দিয়ে মা দেউতাই ঠিক নাই। আমাৰ কাৰণে আটাইতকৈ বেছি ভয় লগা, মইতো ভাবিছিলোঁ যে পৃথিৱীত সেইটোতকৈ আৰু ভয়ানক কথা একো হ'বই নোৱাৰে। তাৰ পাছত ভাবিলোঁ সেয়া দেখোন এটা মানে সাধাৰণ চিটুৱেশ্যন, এটা পৰিস্থিতিহে মাত্ৰ। আচাৰ্য ঘৰলৈ অহাৰ সমান ভয়, একো ডাঙৰ কথা যেন একো নায়েই, সেই ধাৰণাটো খুব মনত আছিল। গতিকে সেই মুহূৰ্তত যে আচাৰ্যসকল যে আমাৰ ঘৰলৈ যায়, তেতিয়া কিন্তু স্কুলৰ যিগৰাকী আচাৰ্য যেনেকৈ থাকে, সেই মনোভাৱটোত কিন্তু তেওঁলোক নাযায়। সেইদিনা তেওঁলোকক অকণমান আপুনি পৃথক দেখিব। অকণমান যদি আপুনি তেওঁলোকক চাই, সেইদিনা আচাৰ্যাৰ মুখমণ্ডলত আপুনি যদি আচাৰ্যা হয় তেন্তে মাতৃসুলভ এটা স্বভাৱ আপুনি দেখিব, যদি আচাৰ্য হয় তেন্তে পিতৃসুলভ এটা স্বভাৱ আপুনি দেখিব। মূৰত হাত বুলাই আহিব সময়ত আচাৰ্যই কৈ থৈ আহিব, ভালকে পঢ়িবি দেই। সেইদিনা আকৌ আপোনাক নকয়, এচাত দি থৈ কিন্তু সেইদিনা ঘৰত নাহে, সেইদিনা আপোনাক মৰম কৰি থৈ আহিব। এই যে দায়িত্বটো কেৱল বিদ্যালয়খনলৈ আহিলে, পঢ়ালে, গুচি গ'ল, এইখিনিতে দায়িত্বটো শেষ হৈ নাথাকে আচাৰ্যসকলৰ। এই কথাটোৰ বাবে মই আজীৱন সুখী যে মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰী হ'বলৈ পালোঁ। এটা কথা খুব ভাল লাগে, অন্তত 4-5জন ছাত্ৰ ছাত্ৰী যদি একেলগে বহি থাকে, কোনো লোকে সহজেই ধৰা পেলাব পাৰে কোনগৰাকী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ বা ছাত্ৰী। আমাৰ আচৰণ, আমাৰ শিষ্টাচাৰ, আমাৰ সকলোবোৰত আমি কেনেকৈ খোজ কাঢ়োঁ, কেনেকৈ কথা কওঁ, আমি কেনেকৈ বহিছোঁ, কেনেকৈ উঠিছোঁ, সেই গোটেই আমাৰ আচাৰ ব্যৱহাৰত সকলো প্ৰতিফলিত হয় যে আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী। এই যে আমি খোৱাৰ আগতে ভোজন মন্ত্ৰ গাওঁনে? সেয়া চাওক, আজিৰ পৰা ইমান বছৰ আগতে আমাক শিকালে। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যেতিয়াই জন্ম হৈছিল, ইমান বেছি অনুশাসন, ইমান বেছি সুন্দৰ পদক্ষেপেৰে গঠন হৈছিল। এই যে আমি কিবা এটা খোৱাৰ লগে লগে আমি ধন্যবাদ জনাব লাগে অন্নদাতাক। আমিতো অন্ন খাই আছোঁ প্ৰতিদিনে, আমিতো প্ৰকৃতিক ধন্যবাদো জনাব লাগিব। আহৰণ কৰি আছোঁ, আমি প্ৰতিদিনে খাই আছোঁ, আমি কিন্তু ওলোটাই প্ৰণাম কেতিয়াও নজনাওঁ, ধন্যবাদ কেতিয়াও নজনাওঁ। এনেই নকয় আমি খাই পাত ফলাৰ জাত বুলি। আমি কৰোঁ কামটো, পিছত পাহৰি থাকোঁ। কোনোবাই আমাক কিবা এটা সহায় কৰিলে সেইটো মনত ৰাখিলোঁ, কিন্তু কোনোবা এদিনা যদি আমাৰ বেয়া কৰিলে সেই সহায়টো পাহৰি, সেই 10 দিনৰ সহায়টো পাহৰি যায়, এদিনৰ বেয়াটো কিন্তু মনত ৰাখি থয়। কিন্তু শংকৰদেৱ শিশু বিদ্যা নিকেতনে এই যে ভোজন মন্ত্ৰ গাবলৈ শিকায়, এই যে সোমোৱাৰ লগে লগে বিদ্যালয়খনত সোমোৱাৰ লগে লগে যে আমি এটা সেৱা কৰি সোমাওঁ, তাৰ পাছত যে আমি ওমকাৰ ধ্বনি কৰি থাকোঁ, তাৰ পাছত যে দীঘলীয়া আমাৰ প্ৰাৰ্থনাবোৰ আমাৰ অকণমান সুকীয়া হয়নে? বেলেগ বিদ্যালয়ত ইমান দীঘলকৈ প্ৰাৰ্থনা নাগায়। তুমি চিত্ৰ বৃত্তিমূৰো আছে, আমি দীপ বন্দনাও এই মুহূৰ্তত কিছু মুহূৰ্তৰ পূৰ্বে আমি গাইছোঁ। গতিকে সেই যে আমাৰ প্ৰাৰ্থনাবোৰ প্ৰতিদিনে বেলেগ, বাৰ অনুসৰি আমাৰ প্ৰাৰ্থনা বেলেগ থাকে, বিভিন্ন ধৰণৰ অনুষ্ঠানত আমাৰ বেলেগ থাকে। এই যে প্ৰাৰ্থনাবোৰ, ই আমাৰ আধ্যাত্মিক চেতনাৰ আৰম্ভণি। বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত যদি কওঁ, আজি কিন্তু বৰ বেছি সমালোচনা নকৰোঁ। আজিৰ কথাখিনিত কিন্তু বৰ বেছি সমালোচনা এইবাবে নকৰোঁ। মই প্ৰথমেই কৈছোঁ যে অকণমান মই স্মৃতিৰ ৰোমন্থন কৰিম বুলিহে আহিছোঁ। এই যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো, এই শিক্ষা ব্যৱস্থাটোত যদিও আঁসোৱাহ আছিল, এতিয়া কিন্তু ক্ৰমাগতভাৱে সেয়া নোহোৱাৰ এটা দিশলৈ গতি কৰিছে। সেইটো খুব এটা ভাল লক্ষণ। নতুন শিক্ষানীতিৰ অধীনত আপোনালোক সকলোৱে জানে বৃত্তিমুখী শিক্ষাৰ এটা চৰ্চা চলিছে। এতিয়া চাব দেই, শংকৰদেৱ শিশু বিদ্যা নিকেতনে বৃত্তিমুখী শিক্ষা আজিৰ পৰা বহু বছৰ আগতে কৰিছিল। কেনেকৈ কৰিছিল? হস্তকলাৰ এটা পিৰিয়ড আছেনে? মাটিৰে বস্তু সাজিব লগা হয়, চিলাই কৰিব লগা হয়, তাত থাকে অথবা বুলি থাকে, ছাত্ৰীসকলে ইচ্ছা কৰিলে চিলাইও কৰিব পাৰে, মাটিৰে বস্তু সাজিব পাৰে, কাগজেৰে বস্তু সাজিবলৈ, এইবোৰ আমাক শিকোৱা হয়। শিকাইছেনে ইয়াত? সেয়া বৃত্তিমুখী শিক্ষা। এই যে আমাৰ অসমীয়া মানুহৰ এটা ধাৰণা থাকে
যে লৰাই এতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰিলে এতিয়া মাস্টাৰ্স কমপ্লিট কৰিলে তে উচ্চ শিক্ষা এতিয়া শিক্ষিত হল এতিয়া আমাক আৰু এটা সৰকাৰি চাকৰি লাগে মোৰ লৰা ডক্টৰ হ'ব মোৰ লৰা ইঞ্জিনিয়াৰ হ'ব কিন্তু কেতিয়াবা কক আপোনাৰ সন্তানক যে তুমি যদি ব্যৱসায়ী হ'ব বিচাৰিছা তুমি ব্যৱসায়ী হোৱা কথা নাই তুমি যদি নাচিব বিচাৰিছা তুমি নৃত্যশিল্পী হোৱা কথা নাই আমি দুখী নহওঁ তুমি যদি বাদ্যযন্ত্ৰত তুমি ইমান ৰাপ তুমি বাদ্যযন্ত্ৰী হ'ব বিচাৰিছা তুমি বজোৱা আমাৰ আপত্তি নাই কিন্তু কেতিয়াও আমি এই কথাটো কিয় ক'ব নিশিকিলো যে তুমি যি কৰা তোমাৰ লক্ষ্যত তুমি উপনীত হোৱা সেই কামখিনি কৰা যত তুমি সুখী আমি সুখী অন্তত তুমি 10 জনক বেয়া কৰি সেই কামটো কৰা নাই আমাৰ মনত এই ধাৰণাটো কিয় থাকে আপুনি চাব এটা প্ৰমাণ যদি আমি কৰো যে এগৰাকী ব্যৱসায়ী প্ৰতিমাহে তেওঁ ধৰি লওক 5 লাখ টকা তেওঁ প্ৰতিমাহে তেওঁ ব্যৱসায়ৰ পৰা তেওঁ হিয়া ঘটি আছে তেওঁ অৰ্থনৈতিক স্বাৱলম্বিতা ব্যৱসায় কৰি তেওঁ কিন্তু শিক্ষা গ্ৰহণ কৰিলে খুব বেছি হায়াৰ সেকেন্ডাৰীলৈকে তেওঁ পঢ়িলে উচ্চতৰ মাধ্যমিক তেওঁ পঢ়িলে উত্তীৰ্ণ হল তাৰ পিছত ব্যৱসায়ত তেওঁ লাগিল কিন্তু তাৰ পাছত আপুনি চাব আন এগৰাকী শিক্ষাৰ্থী চতুৰ্থ বৰ্গৰ এটা চাকৰি লৈছে অথচ তেওঁ ঘৰখন কোনোমতে চলাই আছে মাহত 30,000 টকা 20,000 টকা বা 10-15,000 টকাৰ দৰমহা পায় কিন্তু আমাৰ ধাৰণাটো কি নালাগে 5 লাখ টকাৰ সেই ব্যৱসায় নালাগে তুমি হেৰি কৰিব কিন্তু আমাৰ মনত এটাই ধাৰণা যে সৰকাৰি চাকৰি এটা লোৱা আমাৰ হিৰাই প্ৰবাহিত হৈ আছে অসমীয়াৰ হেতু ধাৰণা এটা সৰকাৰি চাকৰি লাগে বিহাৰত কিয় ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে কিয় কয় যে কালেক্টৰ বননা হে কিয় কয় তেওঁলোকেতো হেতু ধাৰণা তেওঁলোকে ইউপিএসসি চাওকচোন কিমান সংখ্যক থাকে কেনে ধৰণৰ উদ্যমতা প্ৰতি বছৰে কিন্তু আমাৰ কি হয় আমাৰ হে ডক্টৰ ইঞ্জিনিয়াৰ আমি কেইটামান বিভাগহে চিনি পাওঁ তাৰ বাহিৰে আমি একো বাকিবোৰ দিশত আমি ইমান বেছি চিন্তা কৰি নাথাকো আমি ভাবি নাথাকো আপুনি চাব যে ডলি জেন বুলি এগৰাকী মহিলা তেওঁ শাৰী পিন্ধায় অকল শাৰী পিন্ধাব জানে তেওঁ 350টা প্ৰকাৰৰ শাৰীখন পিন্ধাব জানে আৰু এবাৰ এখন শাৰী পিন্ধাওতে তেওঁ প্ৰায় 5 লাখ টকা লয় নিতা আম্বানী কৌকিদিনা শাৰী পিন্ধাইছে তেওঁটো আৰ্থিকভাৱে স্বাৱলম্বী হয়নে নহয় তেওঁ স্বাৱলম্বী আপুনি ধনিৰাম চেতিয়াৰ কথা চাওক জুৰহাটৰ এগৰাকী কৃষক তেওঁৰ অকনমানি এটি সন্তান আছে তেওঁ খেতিৰ কথা ইমানেই জানে আপুনি আচৰিত হৈ যাব তেওঁ জানে অমিতা গছত কি সাৰ দিব লাগিব তেওঁ জানে যে কোনবিধ আম লগালে বৰ্তমান অসমত চাহিদা বেছি আছে কোনবিধ আমৰ দাম বেছি ধনিৰাম চেতিয়াৰ এটি সন্তান ধনিৰাম চেতিয়া আজিৰ তাৰিখত অসমৰ এগৰাকী কৃষক বন্ধু বুলি সকলোৱে জানে কিন্তু আমি অসমীয়াই তেওঁক চিনি নাপাওঁ আমি নাজানো তেওঁৰ বিষয়ে জানিবলৈ ইচ্ছা নকৰো কাৰণ তেওঁ কৃষকহে যাদৱ পায়েঙক এটা অনুষ্ঠানতহে সম্বৰ্ধনা জনোৱা হয় এটা অনুষ্ঠানত অকনমান সময়ৰ বাবে সম্বৰ্ধনা জনায় তাকো এনেকুৱাও সময় মই দেখিছো গুৱাহাটী বিশ্ববিদ্যালয়ত এদিন এটা ঘটনা হৈছিল সেইদিনা যাদৱ পায়েঙক মতাৰ বাবে হ'ব দিয়ক আৰু অনুষ্ঠানটোত মই নাযাওঁ কোন আছে সুধিছে সুধাৰ পাছত যাদৱ পায়েঙহে আহিব হ'ব আৰু সাধাৰণ মানুহৰ লগত একে শাৰীতে বহিবলৈ কিছু উচ্চাকাংক্ষা থকা ব্যক্তিয়ে বেয়া পায় এই যে টকাৰ গৌৰৱ অহংকাৰ কিছু লোকৰ থাকে সেই সকলে বেয়া পায় তেওঁলোকে বৃত্তিমুখী শিক্ষাৰ কথা তেওঁলোকে কয় মেলে মিটিঙে ঠিকই কয় কিন্তু ঘৰত গৈ নিজৰ সন্তানকে হেতুৱে ক'ব তুমি সমাজত এখন উচ্চ আসন লোৱা তুমি এই পদবিটো লোৱা এই পুৰস্কাৰটো আজুৰি আনা সেই প্ৰেছাৰাইজটো সেই হেঁচাটো আমি আমাৰ সন্তানক আমি প্ৰয়োগ কৰি থাকো বৃত্তিমুখী শিক্ষাৰ কথা কওঁতে আপুনি চাব এই মই হাতত লৈ থকা কলমটো ইউটো এটা কোম্পানীৰ এটো এটা প্ৰডাক্ট ইউ চাবচোন আজিৰ দিনটোত এতিয়া হয়তো আমি কথা কৈ থাকোতে সেকেন্ডত কিমান লাখটা কলম এতিয়া নিৰ্মাণ হৈ আছে সেই কলমটো প্ৰতিগৰাকীয়ে ক্ৰয় কৰিছে কলমটো ক'ৰ পৰা আহিছে এটা উদ্যোগ তাত নিয়োগ হ'বৰ বাবে আমি তাৰ বাবে সাজু হ'ব নোৱাৰো নেকি আজিহে অসমত সেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা চিন্তা কৰিছে যিটো কথা আজিৰ পৰা বহু বছৰ আগতে অসমত চিন্তা কৰিব লাগিছিল অসমত কি নাছিল অসমত চাহ আছিল অসমত তেল আছিল কি নাই অসমৰ লিচু আজি বাহিৰলৈ যায় কিন্তু আমি তাৰ মূল্যটো বুজি নাপাওঁ অসমৰ শিপিনী হেমপ্ৰভা চুটিয়া আজিকালি অসমীয়া বুৱাৰীয়ে তাঁত বব নাজানো বুলি গৌৰৱ কৰে নাজানো নহয় বুৱা কটা কি হয় চিনি নাপায় তুল থাকি তাঁত বব নাজানে কেনেকৈ লগাই কি কথা নাজানে কিন্তু বাহিৰৰ পৰা পলিপাটৰ কাপোৰযোৰ ঠিকেই কিনি আনিব হয়নে আমি আনক কৈ থাকিলে নহব আমি নিজেনো তাঁতখন কেনেকৈ বব পাৰিছো আমি শিকিছো নে কেনেকৈ তাঁত বয় আমি জানো নে বস্ত্ৰশিল্প উদ্যোগটোৰ কথা হেমপ্ৰভা চুটিয়াক এতিয়া সন্মান জনোৱা হৈছে তেখেতৰ দৰে শিপিনী অসমৰ চুকে কোণে আৰু আছে আমি অসমীয়া শিপিনী বিলাকে সেই কথাটো নাজানো যে আমাৰ মুগাৰ কাপোৰযোৰ আমাৰ পাটৰ কাপোৰযোৰ বাহিৰত কিমান বেছি দাম আমাৰ এই সেনেহৰ গামুছাখন আজি বহিৰাজ্যৰ বেপাৰী আহি বহিৰাজ্যৰ বনিয়াই আহি এই গামুছাখনক আপোনাক 50 টকাত আপোনাৰ হাতত দি থৈ যাব আৰু আমাৰ অসমীয়াই লাজ নোহোৱাকৈ 150 টকা দি শিপিনী গৰাকীৰ পৰা গামুছাখন নিকিনে আয়োজক কমিটিয়ে ক'ব যিমান পাৰ কম টকাত অনুষ্ঠানটো পাত যা 50 টকা 40 টকাত পালেও গামুছা কিনি আনিবি দৰকাৰ হলে সূতাডালে থাকক সূতা ওলমি থাকক এনেকে ফুল থাকক নাথাকক কথা নাই গামুছা আন 40 টকা দান নালাগে অসমীয়া শিপিনীৰ কথা আৰু তেওঁলোকৰ তেনে ধৰণৰ আকৌ ব্যক্তিয়ে যেতিয়া মেলে মিটিঙে ডাঙৰ কথা ক'ব সেই কথাবোৰ আপোনালোকৰ শুনিবলৈ মন যাবনে
আমাৰ অসমত এই যে কয় যে হাতীৰ দেখুৱা দাঁত খোৱা দাঁত বেলেগ বেলেগ আমাৰ অসমত ভাষণ বহুত হল কৰা বহুত হল এতিয়া যে মই এই কথাখিনি কৈ আছো এইখিনিৰ পাছত মুকো ক'ব যদি সামাজিক মাধ্যমত এতিয়া দেখিছো এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া গৈছে তলত কিছুমান মন্তব্য আহিছে আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে কিছুমানেতো তই সম্বোধন কৰি সুধে কিছুমানে সুধিছে যে তই নিজে শৰণ ললিলে নাই সেই সকলক কওঁ যে মই চতুৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছো সপ্তম শ্ৰেণীতে মই শৰণ লৈছো গুৰুজনাৰ ওচৰত গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি ক'ব পাৰো যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ মই হেতু বুকু ডাঠ কৰি ক'ব পাৰো আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইভাবেই টান আছে গতিকে আমি কথা যেতিয়া কৈছো তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে হয়তো কৰক যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয় সেই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক আপোনাক সমালোচনা কৰিছে আপুনি কিবা এটা কাম কৰিছে সমাজত আপোনাক সমালোচনা কৰিছে আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নলব আপুনি সেই সমালোচনাটো উফৰাই আপোনাৰ সন্তানৰ সৈতে আপুনি আলোচনা কৰক যে সমাজত এনে ধৰণৰ মানুহ থাকে শুন আমি আগুৱাই যাব লাগিব এনেকৈ সন্তানৰ সন্মুখত আকৌ সেই মানুহগৰাকীৰ কথা বেয়াকৈ নকব কাৰণ আপুনি গম নোপোৱাকৈ কোনোবা দিনা আপোনাৰ সন্তানে সেই মানুহগৰাকী কিবা এষাৰ বেয়াকৈ কৈ থৈ আহিব তাৰ পাছত ওলোটাই আপুনি আকৌ কথা শুনিব লাগিব এই যে পৰিৱেশ পৰিস্থিতি আমি যে সন্তানক এটা পৰিৱেশত গঢ় দি তুলো সেই পৰিৱেশবোৰ যে ইমান জটিল হৈছে তাৰ প্ৰথম ভুলটো আছে আমাৰ নিজৰ আমাৰ ধাৰণাবোৰে সলনি হৈ গ'ল আমি আধ্যাত্মিক চিন্তা চৰ্চা বুলি ক'লে নৈতিক শিক্ষা বুলি ক'লে আমি সেই কথা বতৰাবোৰৰ পৰা অকণমান ল'ৰা ছোৱালীক আঁতৰাই ৰাখো যদি আপুনি আপোনাৰ সন্তানক যদি ফেশ্বন শ্ব' এটা প্ৰতিযোগিতাত নিছে ৰাতি গাঁওখনত হোৱা ভাওনালৈ আপোনাৰ সন্তানক আপুনি কিয় নিব নোৱাৰে আপুনি ভাওনা চাবলৈ সন্তানক কিয় লৈ যাব নোৱাৰে বৰগীতৰ কৰ্মশালালৈ আপোনাৰ সন্তানক আপুনি কিয় নিব নোৱাৰে যদি আপুনি আন কিবা এটা তেনেকৈ আগ্ৰহণোৱা হৈছে সন্তানক লৈ গৈছে পশ্চিমীয়া সংস্কৃতিৰ কিবা এটা তো তাৰ সমান্তৰালকৈ আপুনি সেয়াও কৰিব লাগিব কিছু মুহূৰ্তৰ পূৰ্বে ইমান সুন্দৰকৈ ছাত্ৰীগৰাকীয়ে বৰগীত পৰিৱেশন কৰিছে এইবোৰ আমাৰ কলা সংস্কৃতি এইবোৰ গুৰুজনাই দি থৈ যোৱা আমাৰ সম্পদ এইবোৰৰ জৰিয়তে আমি আধ্যাত্মিক হ'ব পাৰো শংকৰদেৱ শিশু বিদ্যা নিকেতনে আপোনাক খুজে খুজে আধ্যাত্মিক হ'বলৈ শিকায় এই যে নীতি শিক্ষা এখন কিতাপ আছিল এতিয়া আছেনে বাৰু আছে এই কথাটো খুব ভাল লাগে আন বিদ্যালয়ত সেইটো দেখিবলৈ নাপাওঁ এই যে মহাভাৰতৰ চৰিত্ৰ ৰামায়ণৰ চৰিত্ৰ বা আন আন চৰিত্ৰসমূহ এই চৰিত্ৰসমূহৰ পৰা যে আমি শিকিব পাৰো ব্যক্তিগত জীৱনত এই কথাটো এই নীতি শিক্ষা পিৰিয়ডটোৱে বুজায় আগতে ভাবিছিলো সাধু পঢ়া নিচিনা নীতি শিক্ষাৰ সময়খিনি আহিলে খুব ভাল লাগে কাৰণ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আপোনাক যদি জয়মতীৰ কথা পঢ়ুৱাইছে তেন্তে আনফালে আপোনাক ঝান্সী ৰাণীৰ কথাও পঢ়ুৱাব যদি ছত্ৰপতি শিৱাজীৰ কথা পঢ়ুৱাইছে তেনেহলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথাও এই নীতি শিক্ষা পিৰিয়ডত আপোনাক পঢ়ুৱাব গতিকে সকলোখিনি ইয়াক দিয়া হয় আপুনি মাত্ৰ কেনেকৈ গ্ৰহণ কৰে সেয়া আপোনাৰ কথা এই নীতি শিক্ষা পিৰিয়ডটোত এই শ্ৰেণী কোঠাটোত বহুখিনি শিকিছিলো আধ্যাত্মিক শিক্ষা তাতেই জানিছিলো যে এই যে আমাৰ চৰিত্ৰবোৰ একলব্য চৰিত্ৰটো গুৰুৰ ভকতিৰ কথা সেই কথাখিনি তাৰ পৰাই শিকিছিলো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু গুৰুজনাৰ সৈতে যেটো সম্পৰ্ক গুৰু শিষ্যৰ সম্পৰ্ক কিছু মুহূৰ্তৰ পূৰ্বে কৈ গৈছিল যে হেয়া আমাৰ লাহে লাহে থুনুকা হৈছে কিন্তু গুৰুজনাৰ আদৰ্শৰে যদি আমি চলো হেয়া কিন্তু থুনুকা হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰী সকলেতো নিশ্চয়কৈ জানে যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক এটা দিনো কবলগীয়া হোৱা নাছিল যে মাধৱ তুমি এইটো কৰা মাধৱ তুমি সেইটো কৰা মাত্ৰ মৃত্যুৰ সময়খিনিতে কৈ থৈ গৈছিল মাধৱ তুমি ৰত্নাৱলী ৰচনা কৰিব লাগিব তুমি নামঘোষাৰ জৰিয়তে জীয়াই থাকিব লাগিব অসমত এই কথাষাৰ কৈ থৈ গৈছিল যে তুমি হাতত কলম তুলি লোৱা এই কথাষাৰ শেষতে কৈছিল তাৰ আগত গুৰুজনাই যদি কেতিয়াবা কিবা কথাত কষ্টও পাইছিল কেতিয়াও মাধৱক কোৱা নাছিল কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰু ভকতি চাওক গুৰু শিষ্যৰ সম্পৰ্কটো এটা উদাহৰণ দিব বিচাৰিম এবাৰ